নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ হাফ ইয়াৰলি এক্সাম শেষ হ'লনে আৰু কেনেকুৱা হ'ল এবাৰ জনাই দিবা। আমি এইটো ভিডিঅ'ত কোনটো চেপ্টাৰ আলোচনা কৰিম, চেপ্টাৰ 9 দ্য বণ্ড অফ লাভ। এই চেপ্টাৰটো তোমালোকৰ মানে ফাইনেল এক্সামত আহিব আৰু নেক্সট যদি তোমালোকৰ টেষ্ট এক্সাম হয় সেই এক্সামত আহিব। গতিকে আজিকালি তোমালোকে গম পাইছা বহুত ভিতৰৰ পৰা কুৱেশ্যন দিয়ে, মানে চেপ্টাৰটোত যিমানখিনি অনুশীলনীত কুৱেশ্যন দিয়ে তাতকৈ বেছি তোমালোকৰ ভিতৰৰ পৰা কুৱেশ্যন দিয়ে। এতিয়া মানে পেটাৰ্ণটো চেঞ্জ হ'বলৈ ধৰিছে। তোমালোকে হাফ ইয়াৰলি এক্সাম দিয়ে গম পালা আৰু MCQ বিলাকো অলপ মানে টাফ ধৰণে হয়। সেইকাৰণে তোমালোকে কেনেকৈ পঢ়িব লাগিব, কেনেকৈ পঢ়িলে তোমালোকে ভাল নম্বৰ পাবা। ফাৰ্ষ্ট তোমালোকে চেপ্টাৰটো যিমান পাৰা ৰিডিং পঢ়িব লাগিব, কাৰণ ভিতৰৰ পৰা বস্তুবিলাক দি দিয়ে। আৰু এই ভিডিঅ'টোৰ মই ইয়াত অনুশীলনীৰ কুৱেশ্যন আলোচনা কৰাৰ লগতে মানে শেষত মই 14-15টামান মই কি ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিছোঁ, মানে ভিতৰৰ পৰা যিমানখিনি হ'ব লগা চান্স আছে MCQ মই গোটেইখিনিয়ে ভিডিঅ'টোৰ শেষত আলোচনা কৰিছোঁ, তোমালোকে চাই যাবা। আৰু তোমালোকে ৰিডিং পঢ়িবা। ইয়াৰ আগতে মই কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মানে এই চেপ্টাৰটোত কি কৈছে মই তোমালোকক বুজাই দিছোঁ। দ্য বণ্ড অফ লাভ মানে, আৰু এইটোৰ অথৰ কোন হয় তোমালোকে জানি ল'বা। অথৰৰ নামটো মানে মুখস্থ কৰি ল'বা, ৰাইটাৰৰ নাম। ফাৰ্ষ্ট অথৰে কি কৈছে মানে চুগাৰ কেন ফিল্ডত কি পিক খেদাব গৈ, চুগাৰ কেন ফিল্ডৰ পৰা পিক খেদাব গৈ অথৰৰ এজন ফ্ৰেণ্ডে কি কৰি পালে, এই বিহাৰৰ মানে ভালুকৰ মাকজনীক মানে মাৰি পেলালে। হঠাৎ মানে শ্বুট হৈ গ'ল আৰু মৰি গ'ল। তাৰপিছত অথৰে কি কৰিলে, এই ভালুকটোক বেবী বিয়াৰটোক কি কৰিলে লগত লৈ আনিলে আৰু লৈ আহি কাক গিফ্ট কৰিলে, নিজৰ ৱাইফক, অথৰৰ ৱাইফক। এইটো এটা কুৱেশ্যন হয় যে কাক গিফ্ট কৰিলে। আৰু এই বেবী বিয়াৰৰ মাকজনক কোনে মানে কোনে শ্বুট কৰিলে, অথৰৰ ফ্ৰেণ্ড, ওৱান অফ হিজ ফ্ৰেণ্ড, এনেকৈ MCQত দিয়ে। তাৰপিছত তোমালোকে কি মনত ৰাখিব লাগিব, যেতিয়া অথৰে আনি মানে নিজৰ ৱাইফক দিলে, তাৰপিছত এইটো লালন পালন কৰি বহুত ডাঙৰ হৈ গ'ল আৰু নিজৰ ফেমিলি মেম্বাৰৰ নিচিনা হৈ গ'ল। ফাৰ্ষ্ট গাখীৰ খুৱালে, তাৰপিছত মানে এই ভালুকটোৱে সকলোবিলাক বস্তু খাবলৈ ষ্টাৰ্ট কৰিলে। তাৰপিছত কি হ'ল, লাহে লাহে চাইজটো বহুত ডাঙৰ হৈ গ'ল। 15 months মানতে ইমান ডাঙৰ হৈ গ'ল আৰু ফাৰ্ষ্ট আহিয়ে মানে ইমান ফেমিলিৰ লগত এটাচ হৈ গ'ল যে লিখকহঁতৰ মানে অথৰৰ 2টা কুকুৰ আছিল। কুকুৰ আৰু তাতে ভাড়া থকা টিনেন্স বুলি কৈছে, টিনেন্সৰ ল'ৰা ছোৱালীবিলাকৰ লগত মানে বহুত মিলি জুলি গৈছিল, খেলি থাকে। তাৰপিছত কি হ'ল, এদিন ৰেটছ আৰু মাইচ, মনত ৰাখিবা, ৰেটছ আৰু মাইচক কি কৰিব মানে নিগনিক মাৰিবৰ কাৰণে লাইব্ৰেৰীত এটা পয়জন দি থ'লে। এই পয়জনটোৰ নাম তোমালোকে সুধিব পাৰে, পয়জনটোৰ নাম কি হয়, বেৰিয়াম কাৰ্বনেট। ৰেটছ আৰু মাইচক কি কৰাৰ কাৰণে, খেদাৰ কাৰণে বা মাৰি পেলোৱাৰ কাৰণে এইটো দি থৈ দিছিল পয়জন। কিন্তু কি হ'ল, লাইব্ৰেৰীত সোমাই এই ভালুকটোৱে খাই পেলালে। তাৰপিছত কি হ'ল, কি মানে ক্ষতি কৰিলে, পেৰালাইজ হ'ল। এইখিনি তোমালোকে মনত ৰাখিব লাগিব। তাৰপিছত ডাঙৰ হৈ গ'ল, কি কৰিব লাগে মানে এই ভালুকটোক বান্ধি ৰাখিব লাগে, চেইন দি বান্ধি ৰাখিব লাগে, কাৰণ ডেঞ্জাৰ হৈ গ'ল যিহেতু, সৰু ল'ৰা ছোৱালী আৰু বেলেগ পেটছ আছে, সেইকাৰণে বান্ধি ৰাখিব লাগে। আৰু এদিন কি হ'ল, মানে পুৰণা ইঞ্জিনৰ অইল খাই পেলালে। অইলটো খোৱাতে ক্ষতি কৰিলেহেঁতেন, কিন্তু ভালুকৰ একো প্ৰব্লেম নহ'ল, মানে একো এফেক্ট কৰা নাই। তাৰপিছত যেতিয়া বহুত ডাঙৰ হৈ গ'ল আৰু বান্ধি ৰাখিব লাগে, তেতিয়া আৰু ঘৰৰ মানুহবিলাকে কি ভাবিলে যে আমি ভালুকটোৰ মানে ফ্ৰীডমটো নষ্ট কৰি আছোঁ, আমি বান্ধি ৰাখি আছোঁ, ভালুকটোৱে নিজকে এনজয় কৰিব পৰা নাই আৰু তেওঁলোকৰো মানে লালন পালন কৰাত অসুবিধা হৈছে। সেইকাৰণে তেওঁলোকে ডিচাইড কৰিলে যে জুত পঠাই দিব, তাতে নিজৰ ইচ্ছামতে থাকিব পাৰিব। কিন্তু কি হ'ল, জুত যোৱাৰ পিছত মানে অথৰৰ ৱাইফটোও মানে একেবাৰে বহুত এটাচড আছিল, মানে ভালুকটোৰ অবিহনে থাকিব নোৱাৰা হ'ল। আৰু ভালুকটোও কি হ'ল, তাতে গৈ এই বিয়াৰটোও তাতে গৈ একো নাখায়, মানে খোৱা লোৱা একেবাৰে বাদ দি দিলে। ফেমিলি মেম্বাৰৰ নিচিনা নিজৰ ঘৰটো এৰি গ'ল, সেইকাৰণে খোৱা বোৱা সকলোবিলাক বাদ দিলে। এদিন কি হ'ল, আৰু এইটো ক'ৰ জু আছিল, মেচুৰত আছিল জুটো, মনত ৰাখিবা। এইটো মই কুৱেশ্যন দি দিছোঁ, মেচুৰৰ এটা জুত থৈ দিলে। তাৰপিছত এদিন এই মাচুৰত চাবলৈ গ'ল,
আৰু এটা কোৱেশ্চন আহে ফাৰ্ষ্ট এই বেবী বিয়াৰটোক লৈ আনি কি নাম ৰাখিছিল ব্ৰুনো তাৰপিছত যেতিয়া ডাঙৰ হৈ গ'ল তেতিয়া কি নাম ৰাখিলে বাবা এই দুটা নাম তোমালোকক সোধে যে ফাৰ্ষ্ট আনি কি নাম ৰাখিছিল তাৰপিছত এই জুটোৰ ডিষ্টেঞ্চ কিমান হয় 87 মাইলছ হয় 87 মাইলছ এইটো আহে কেতিয়াবা তাৰপিছত যেতিয়া দেখিলে ভালুক মানে এদিন লক কৰিব গ'ল জুত চাব গৈ দেখে ভালুকটোৰ অৱস্থা একেবাৰে বেয়া খোৱা লোৱা বাদ দিছে উইক হৈ গ'ল তেতিয়া ৱাইফে আৰু অথৰে ডিসাইড কৰিলে যে নাই কিবা আমি কৰিব লাগিব লৈ যাব লাগিব তেতিয়া অথৰিটিক জনালে যে আমি এইটো লৈ যাব বিচাৰিল আৰু যিমান মানে কাম আছে এইটো ফৰ্মেলিটিজ বিলাক পুৰা কৰি এটা সৰু কেজত ভৰাই আকৌ ঘূৰাই লৈ আহে এইটোৱে হ'ল বন্ড অফ লাভ মানে যিমানে ভালুক কি হয় এটা ফেৰচিয়াছ জন্তু হিচাপে ধৰা হয় বহুত মিসচিভিয়াছ মানে বহুত অত্যাচাৰ কিন্তু হলেও এটা জন্তু হলেও নিজৰ ফ্যামিলি মেম্বাৰৰ নিচিনা হৈ গ'ল যি নিজৰ ঘৰখন অবিহনে থাকিব নোৱাৰিলে এইখিনি আছিল তোমালোকে বুজি পালা এতিয়া আমি কোৱেশ্চনখিনি বহুত ধুনিয়াকে কৰিম আৰু হলেও তোমালোকে মই যিখিনি পইণ্টছ কলো তোমালোকে মনত ৰাখিব লাগিব এইখিনিৰ পৰা বনাই কোৱেশ্চন দিব কি কোৱেশ্চন কৈছে এনসাৰ দা ফলোইং কোৱেশ্চনছ তলৰ কোৱেশ্চন বিলাকক উত্তৰ কৰিব কৈছে আমাক ফাৰ্ষ্ট আই গট হিম ফৰ হার বাই এক্সিডেন্ট এই সেন্টেন্সটো কোনে কৈছিল অথৰে কৈছিল এটুত কি সুধিছে হু সেজ দিস এই সেন্টেন্সটো কোনে কৈছে অথৰ আৰু মই যে তোমালোকক কৈছো অথৰৰ নামটো তোমালোকে মনত ৰাখিব লাগিব এটো কি হয় কেনেথ এণ্ডাৰসন তোমালোকে এনেকেও দিব পাৰে যে দ্য অথৰ কেনেথ এণ্ডাৰসন সেজ দিস নাইবা ডাইৰেক্ট অথৰ সেজ দিস বুলি দিলেও হ'ব যি মনত আহে তোমালোকে লিখিবা কিন্তু কেনেথ এণ্ডাৰসন নামটো তোমালোকে মনত ৰাখিবা তাৰ পিছত হু ডু হিম এণ্ড হার ৰেফাৰ টু এই সেন্টেন্সটো যে আছে হার বুলি কাক কৈছে হার বুলি অথৰৰ ওয়াইফক কৈছে কাৰণ আই গট হিম ফৰ হার মানে মই তেওক লৈ আহিছিলো কাৰ কাৰণে হার মোৰ ওয়াইফৰ কাৰণে হিম বুলি কাক কৈছে হিম বুলি বেবী বিয়াৰটোৰ নাম কি বুলি কৈছে ব্ৰুনো মই কাৰণে ব্ৰেকেটত দি দিছো তোমালোকে নামটো বেবী বিয়াৰ মানে ব্ৰুনো নামটো মনত ৰাখিবা ইয়াতে আৰু হার ৰেফাৰ্স টু দা অথৰস ওয়াইফ অথৰৰ ওয়াইফক কৈছে তাৰ পিছত এইটোত কি ইনসিডেন্টৰ কথা বুজাইছে যে আই গট হিম ফৰ হার এটো কি ইনসিডেন্ট কৈছে মানে বেবী বিয়াৰটোক যে কেচিং মানে ধৰি আনিছিল কত সুগাৰ কেন ফিল্ডৰ পৰা সুগাৰ কেন ফিল্ড নিয়াৰ মেসুৰ এইটোৰ পৰা যে ধৰি আনিছিল এইটো এই ইনসিডেন্টৰ কথা কৈছে হোৱাট ইজ দ্য ইনসিডেন্ট ৰেফাৰ টু হিয়াৰ দ্য ইনসিডেন্ট ৰেফাৰ টু দ্য কেচিং অফ দ্য বেবী বিয়াৰ মানে যেতিয়া মাকটো ডেড হৈ গ'ল বেবী বিয়াৰটোক ধৰি ইন দ্য সুগাৰ কেন ফিল্ড বেবী বিয়াৰটোক ধৰি আনিছিল কত ইন এ সুগাৰ কেন ফিল্ড মানে কুহিয়াৰৰ ফিল্ডৰ পৰা আৰু এইটো কত হয় নিয়াৰ মেসুৰ একেবাৰে সহজ হয় তোমালোকে মনত ৰাখিবা এইটো তাৰপিছত 2 নম্বৰ হি ষ্টুড অন হিজ হেড ইন ডিলাইট মানে যেতিয়া এই লাইনটো কেতিয়া কৈছে অথৰে কেতিয়া লিখিছে যেতিয়া মানে জুত ৰাখিছিল ভালুকটোক বহুত দিন হৈ যোৱাৰ পিছত যেতিয়া নিজৰ ঘৰ এৰি গৈছে একো নাখায় মানে ইমানে উইক হৈ গ'ল যে নিজে থিয় হ'ব নোৱাৰে কিন্তু যেতিয়া অথৰৰ ওয়াইফ আৰু অথৰ আৰু সন লক কৰিব গ'ল তেতিয়া মানে ডিলাইট ফুৰ্তিতে থিয় হৈ গ'ল মানে মূৰটো ডাঙি থিয় হৈ গ'ল এই কথাটো কৈছে তাৰপিছত হু ডাজ হি ৰেফাৰ টু ইয়াত হি বুলি কাক কৈছে হি বুলি ব্ৰুনক কৈছে ব্ৰুনো অৰ বাবা He refers to Bruno or Baba এই বেবী বিয়াৰটোৰে নাম তাৰপিছত why was he delighted তেওঁ কিয় ফুৰ্তিত মানে কি হৈছিল ফুৰ্তিত আছিল কাৰণ বহুদিন পিছত অথৰছৰ ওয়াইফক দেখিছিল যিয়ে তেওঁক লালন পালন কৰিছিল he was delighted because he was happy তেওঁ বহু হেপি হৈছিল টু সি দা অথৰছ ওয়াইফ আফটাৰ এ লং টাইম বহুদিনৰ পিছত অথৰৰ ওয়াইফক দেখি হেপি হৈছিল সেই কাৰণে ডিলাইট তাৰ পিছত 3 নম্বৰ উই অল মিসড হিম গ্ৰেটলি কি কৈছে উই অল মিসড হিম আমি সকলোৱে তেওঁক মিস কৰো বাট ইন এ সেন্স উই আৰ ৰিলিভড মিস কৰিলেও কিবা এটা ক্ষেত্ৰত আমি মানে ৰিলিফ ফিল কৰিছো কি লাগিছে কিয় কৈছে এনেকে হু উই অল ইয়াত উই অল বুলি কাক বুজাইছে উই অল বুলি তোমালোকে ডাইৰেক্ট দিব পৰা উই অল ষ্টেণ্ড ফৰ অথৰছ ফেমিলি কিন্তু অথৰছ ফেমিলিত কোন আছে উই অল ষ্টেণ্ড ফৰ দা অথৰ মানে অথৰক বুজাইছে হিজ ওয়াইফ তেওঁৰ ওয়াইফক বুজাইছে এণ্ড সন নিজৰ ল'ৰাটোক বুজাইছে তোমালোকে ব্ৰেকেটত যদি এনেকে এনসাৰ বিলাক লিখা ন পৰীক্ষাত তোমালোকে ফুল মাৰ্ক
টপাৰ হৈ যাব পাৰিবা এনেকৈ লিখিলে আৰু এইবিলাক এনচাৰ তোমালোকে ক'তো নোপোৱা মই এইবিলাক মানে নিজে লিখা কোৱেশ্চন হয় তোমালোকে এনেকুৱা ধৰণৰ এনচাৰ ক'তো নোপোৱা বহুত শৰ্টকৈ লিখিছোঁ এইবিলাক চাবা বহুত শৰ্টকৈ লিখিছোঁ আৰু বহুত নিজৰ ভাষাত লিখিছোঁ যাতে তোমালোকে পঢ়োঁতে মানে ইজি হৈ যায় তোমালোকে যদি একবাৰ পঢ়া মুখস্থ কৰা তেতিয়াহ'লে বুজি পাবা আৰু যদি বিলিভ নহয় মানে কি কৰিবা আৰু ভিডিঅ' চাবা অলপ কম্পেয়াৰ কৰিবা এনচাৰবিলাকৰ মাজত ইয়াতে উই অল বুলি কাক বুজাইছে অথৰ্ছ ফেমিলিত কোন কোন আছে এইটো MCQত দিব পাৰে যে অথৰ হিজ ৱাইফ এণ্ড সন হু ডিড দে মিছ তেওঁলোকে কাক মিছ কৰে দে মিছড ব্ৰুনো অৰ বাবা মানে ভালুকটোক মিছ কৰে তাৰপিছত হোৱাই ডিড দে নেভাৰদিলেছ ফিল ৰিলিভড তেওঁলোকে কিয় মানে অলপ সকাহ অনুভৱ কৰিছিল যদিও তেওঁক মিছ কৰিছিল কিয় সকাহ অনুভৱ কৰিছিল কাৰণ তেওঁলোক যিমানে ভাল নাপালেগৈও মানে ঘৰত ৰখাটো অসম্ভৱ হৈ পৰিছিল মানে সাইজটো ইমানে ডাঙৰ হৈ গ'ল সেইকাৰণে অলপ ৰিলিফ সকাহ অনুভৱ কৰিছিল কিন্তু মিছ কৰি আছিল দে ফেল্ট ৰিলিফ তেওঁলোকে ৰিলিফ ফেল কৰিছিল বিকজ বাবা ৱাজ গোয়িং টু দ্য জু কাৰণ বাবা ক'ত গৈ আছিল জুলৈ গৈ আছিল তেওঁলোকে ভাবিছে যে জুত গৈ চাগে নিজৰ ইচ্ছামতে ভালকৈ থাকিব পাৰিব তাতে ইট ৱাজ গেটিং ডিফিকাল্ট ফৰ দেম আৰু এইটো তেওঁলোকৰ কাৰণে অলপ কঠিন টান হৈ পৰিছিল টু কিপ দ্য বেবী বিয়াৰটোক তেওঁলোকৰ লগত ৰখাটো অলপ টান হৈ পৰিছিল এট হোম ঘৰত ৰখাটো বিকজ অফ হিজ চাইজ তেওঁৰ চাইজৰ কাৰণে বেবী বিয়াৰটো ঘৰত ৰখাটো ডিফিকাল্ট হৈ পৰিছিল সেইকাৰণে তেওঁলোকে অলপ ৰিলিফ ফিল কৰিছিল যে জুত গৈ আছে তাৰপিছত 3 নম্বৰ এই এনচাৰবিলাক 30-40 ৱৰ্ডছৰ ভিতৰত লিখিব কৈছে কিন্তু ইম্পৰ্টেণ্ট হয় এই ফাৰ্ষ্ট কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কি কৈছে অন 2 অকেশ্যনছ ব্ৰুনো এট drank something that should not be eaten drunk what happened to him on this occasion মানে এনেকুৱা দুটা অকেশ্যন আছে য'ত ব্ৰুনোৱে কিবা এটা মানে ড্ৰিংক কৰি পেলালে বা খাই পেলালে যিটো খাব লগা নাছিল উচিত হোৱা নাই এই দুটা ইনসিডেন্ট কি ফাৰ্ষ্ট কি খাইছিল বেৰিয়াম কাৰ্বনেট পয়জনটো খাইছিল যিটো কি কৰাৰ কাৰণে এই নিগনিবিলাকক কিল কৰাৰ কাৰণে ৰাখিছিল আৰু এটাত কি খাইছিল অল্ড ইঞ্জিন অইল পুৰণা ইঞ্জিনৰ অইল খাই পেলালে তোমালোকে এনেকৈ লিখিবা বহুত শৰ্টকৈ লিখি দিছোঁ ওৱান অকেশ্যন ব্ৰুনো ড্ৰেংক বেৰিয়াম কাৰ্বনেট এইটো পয়জনটোৰ নাম মনত ৰাখিবা বেৰিয়াম কাৰ্বনেট হুইচ ৱাজ কেপ্ট টু কিল ৰেটছ এণ্ড মাইচ হুইচ ৱাজ কেপ্ট ৰখা হৈছিল কি মৰাৰ কাৰণে ৰেটছ এণ্ড মাইচ হি ৱাজ পেৰালাইজ আৰু এইটো খাই কি হৈ গৈছিল পেৰালাইজড হৈ গৈছিল এণ্ড ট্ৰিটেড বাই দ্য ভেট আৰু ভেট মানে কি হয় জীৱ জন্তুৰ ডক্টৰ এই ভেটৰ দ্বাৰা ট্ৰিট হৈ গ'ল ভাল হৈ গ'ল অন দ্য আদাৰ অকেজন হি ড্ৰেংক অল ইঞ্জিন অইল বাট হেড ন' ইল ইফেক্ট অন হিম আৰু অল্ড ইঞ্জিন অইল খায়ো একো ইফেক্ট হোৱা নাছিল তেওঁৰ ওপৰত মানে ভালে আছিল তাৰপিছত ৱাজ ব্ৰুনো এ লাভিং এণ্ড প্লেফুল পেট এই কুৱেশ্যনটো আহি থকা দেখা পাইছোঁ মই বাৰে আহিছে সেইকাৰণে এইটো মুখস্থ কৰিবা তোমালোকে ব্ৰুনো এটা লাভিং মানে মৰমীয়াল আৰু ফূৰ্তিবাজ মানে খেলি থকা ধৰণৰ পেট আছিল নে যদি আছিল হোৱাই দেন ডিড হি হেভ টু বি চেণ্ট ৱে যদি ইমান ভাল লাভিং এণ্ড প্লেফুল আছিল তথাপিও কিয় মানে তেওঁক দূৰত পঠিয়াই দিয়া হৈছিল এইটোৰ এনচাৰ য়েছ ব্ৰুনো ৱাজ এ লাভিং এণ্ড প্লেফুল পেট আমি এইটো ক'ৰ পৰা গম পালোঁ এভৰিৱান ইন দ্য অথৰ্ছ হাউচ সকলোবিলাক মানুহ বা জন্তু অথৰ্ছৰ ঘৰত যিমানবিলাক মানুহ আছিল বা জন্তু আছিল ইনক্লুডিং দ্য আলচাটিয়ান ডগছ ইনক্লুডিং দুটা আলচাটিয়ান কি আছিল কুকুৰ আছিল এণ্ড দ্য চিলড্ৰেন অফ দ্য টিনেণ্টছ আৰু ভাড়াতীয়াসকলৰ যিমান ল'ৰা ছোৱালী আছিল সকলোবিলাকে কি হৈ গৈছিল বিকাম ভেৰি এটাচ টু ব্ৰুনো সকলোবিলাক ব্ৰুনোৰ লগত এটাচড হৈ গৈছিল খেলি আছিল মানে ইমানে কি হৈ গ'ল এটাচড হৈ গৈছিল বহুত বেছি সেইকাৰণে আমি ক'ব পাৰোঁ যে ব্ৰুনো একো ডিষ্টাৰ্ব দিয়া নাছিল লাভিং এণ্ড প্লেফুল পেট আছিল কিন্তু হ'লেও কিয় মানে পঠাই দিব লগা হ'ল কাৰণ সাইজটো বহুত বেছি ডাঙৰ হৈ গ'ল আৰু অলপ ফূৰ্তিবাজ মানে অলপ বেছি ধেমালি কৰি থকা আছিল মানে যি পায় তাকে কৰি থাকে হি হেড গ্ৰ'ন টু বিগ মানে তেওঁৰ বৃদ্ধিটো বহুত বেছি হৈ গ'ল হেভি বহুত ভালুক তোমালোকে গমে পোৱা কিমান মানে ডাঙৰ হ'ব পাৰে হেভি হৈ গ'ল এণ্ড মিছিভিয়াছ মানে বহুত
কি কৰে অলপ খেলি মেলি কৰি থাকে মানে ফূৰ্তি বাছ এইটো কৰে সেইটো কৰে এইটো পেলাই দিয়ে এনেকুৱা ধৰণৰ হৈ গ'ল এজ দেয়াৰ ৱেৰ স্মল চিলড্ৰেন অফ দ্য টিনেন্স ফেমিলি আৰু তাতে কি আছিল দেয়াৰ ৱেৰ স্মল সৰু সৰু ল'ৰা ছোৱালী আছিল ভাড়াতীয়া মানুহবিলাকৰ সৰু সৰু ল'ৰা ছোৱালী আছিল চ' দ্য বিয়াৰ ৱাজ চেইনড মষ্ট অফ দ্য টাইম আৰু সেইকাৰণে কি হৈছিল বিয়াৰটোক বেছিভাগ সময়ত চেইনেৰে বান্ধি ৰাখিব লগা হৈছিল মষ্ট অফ দ্য টাইম বেছিভাগ সময়তে they were facing difficulties taking care of him আৰু তেওঁলোকে প্ৰব্লেম ফেচ কৰি আছিল টান হৈ গৈছিল তেওঁক মানে ভালকে যত্ন কৰাটো বিকজ অফ হিজ বিগ সাইজ কাৰণ তেওঁৰ নিজৰ সাইজৰ কাৰণে ডাঙৰ সাইজৰ কাৰণে মানে তেওঁক টেক কেয়াৰ যত্ন কৰাটো অলপ টান হৈ গৈছিল seeing his freedom revoked আৰু তেওঁলোকে ভাবিছিল যে এই ভালুকটোৰ মানে ফ্ৰীডমটো স্বাধীনতাটো ভংগ কৰা হৈছে চেইন দি বান্ধি ৰাখি সেইকাৰণে ইট ৱাজ ডিচাইডেড টু সেন্ড হিম টু জু আৰু সেইকাৰণে এইটো ডিচাইড কৰা হৈছিল তেওঁক জুলৈ পঠিয়াব হোয়াৰ হি কুড হেভ অল টাইপছ অফ ফ্ৰীডম আৰু তাতে গৈ তাতে সকলো ধৰণৰ ফ্ৰীডম পাব আৰু মিচিফ নিজৰ মন পচন্দৰ কাম কৰিব পাৰিব খেলি থাকিব পাৰিব সেইকাৰণে জুলৈ পঠিয়াই দিয়া হৈছিল তাৰ পিছত 3 নম্বৰ হাউ ৱাজ দ্য প্ৰব্লেম অফ হোৱাট টু ডু উইথ ব্ৰুনো ফাইনেলি সলভ এটা যে প্ৰব্লেম হৈ আছিল যেতিয়া ব্ৰুনক গৈ দেখিছিল যে ব্ৰুনো একো খাই থকা নাই দিনে দিনে উইক হৈ গৈ আছে মৰি যাব এনেকে এই প্ৰব্লেমটো কেনেকে ফাইনেলি সলভড হ'ল দো ব্ৰুনো ৱাজ এ বিয়াৰ যদিও ব্ৰুনো কি আছিল এটা বিয়াৰ আছিল ভালুক আছিল জন্তু আছিল তথাপি হি বিকেম ভেৰি ক্লজ টু দ্য অথৰ্ছ ফেমিলি তথাপিও কি হৈ গৈছিল তেওঁ অথৰ্ছৰ ফেমিলিৰ লগত বহুত বেছি মানে ক্লজ হৈ গৈছিল ফৰ হিজ লাভিং এণ্ড প্লেফুল নেচাৰ তেওঁৰ মানে মৰমীয়াল আৰু খেলি থকা ফূৰ্তিবাজ নেচাৰটোৰ কাৰণে কি হৈ গৈছিল বহুত বেছি ক্লজ হৈ গৈছিল এটাচ হৈ গৈছিল when he was sent to a zoo যেতিয়া তেওঁ তেওঁক জুলৈ পঠিয়াই দিয়া হ'ল ফৰ হিজ সাইজ ডাঙৰ সাইজৰ কাৰণে হি বিকাম ভেৰি সেড তেওঁ বহুত বেছি মানে কি হৈ গ'ল দুখী হৈ গ'ল হি মিছ দ্য অথৰ্ছ হাউচ এ লট তেওঁ অথৰ্ছৰ ঘৰটোক বহুত বেছি মিছ কৰিলে ডেট হি ডিড নট ইট প্ৰপাৰলি আৰু একেবাৰে খোৱা লোৱা ভালকে নকৰিলে বাদ দি দিলে এণ্ড বিকাম উইক একেবাৰে কি হৈ গ'ল উইক হৈ গ'ল দুৰ্বল হৈ গ'ল ডে বাই ডে লাহে লাহে একেবাৰে দুৰ্বল হৈ গ'ল সিমিলাৰলি আৰু সেই একে সময়তে কি হৈ গ'ল অথৰ্ছ ৱাইফ ডিড নট বেয়াৰ দ্য পেইন অফ সেপাৰেশ্যন উইথ ব্ৰুনো আৰু অথৰৰ ৱাইফ সৰুৰ পৰা লালন পালন কৰি ডাঙৰ কৰিলে আৰু সেই পেইনটো দুখটো মানে বিয়াৰ কৰিব পৰা নাছিল সহ্য কৰিব পৰা নাছিল কোনটো দুখ ব্ৰুনৰ লগত সেপাৰেশ্যন মানে বেলেগ বেলেগ ব্ৰুনৰ লগত বেলেগ বেলেগ হোৱা দুখটো সহ্য কৰিব পৰা নাছিল ওৱান ডে शी went to মেছুৰ টু মিট ব্ৰুনো এদিনাখন মেছুৰলৈ গ'ল ব্ৰুনক মিট কৰাৰ কাৰণে আফটাৰ সিং হিজ পিটিফুল কণ্ডিশ্যন আৰু গৈ এই ব্ৰুনৰ মানে ইমান বেয়া কণ্ডিশ্যনটো ইমান দুৰ্বল হৈ থকা কণ্ডিশ্যনটো দেখি शी ডিচাইডেড টু গেট ব্ৰুনো বেক হোম আৰু তেওঁ কি ডিচাইড কৰিলে যে ব্ৰুনক ঘৰলৈ আকৌ ঘূৰাই লৈ আহিব The narrator and his wife made every possible effort to bring him back with them আৰু যেহেতু এতিয়া জুত দি দিলে এতিয়া ঘৰলৈ তো আনিম বুলি ক'লে আনিব নোৱাৰে সেইকাৰণে his wife made every possible যিমানবিলাক সম্ভৱ এফৰ্ট দিব লাগে মানে কাম কৰিব লাগে সকলোবিলাক কৰিলে তেওঁ ঘূৰাই অনাৰ কাৰণে টু ব্ৰিং হিম উইথ দেম নিজৰ লগত তেওঁলোকৰ লগত দে আস্কড ফৰ দ্য পাৰ্মিশ্যন এট দ্য অফিচ অফ দ্য অথৰিটি তেওঁলোকে পাৰ্মিশ্যন বিচাৰিলে অথৰিটিৰ অফিচৰ পৰা আৰু দে ক্ৰিয়েটেড অল দ্য ফেচিলিটিজ টু ব্ৰিং ব্ৰুনো বেক হোম আৰু তেওঁলোকে সকলোবিলাক ফেচিলিটি ক্ৰিয়েট কৰিলে মানে বনাই দিলে যেনেকৈ ব্ৰুনক লৈ আহিব পাৰে কেনেকৈ ডাইৰেক্টটো গাড়ীত উঠাই লৈ আনিব নোৱাৰে সেইকাৰণে ফেচিলিটিবিলাক কৰি দিলে কেনেকৈ ব্ৰুনক লৈ আনিব পাৰে আৰু পিছত শেষত গৈ হি ৱাজ বেক টু দ্য হাউচ ইন এ স্মল কেজ এটা সৰু কেজত মানে পিঞ্জৰাৰ ভিতৰত ভৰাই সৰু কেছ এটাত ভৰাই ব্ৰুনক ঘৰলৈ লৈ আহিলে আৰু প্ৰব্লেমটো এনেকৈ সলভ হৈ গ'ল এইখিনি এইটো কাহিনী হিচাপত তোমালোকে মনত ৰাখিবা ইয়াৰ পৰাই তোমালোকক কোৱেশ্চন সৰু সৰু কোৱেশ্চন কিছুমান বনাই দিব পাৰে আৰু নাইবা তোমালোকক এনেকৈও কোৱেশ্চন দিব পাৰে যে অথৰৰ ৱাইফে ব্ৰুনক ঘূৰাই পালেনে আৰু যদি পালে কেনেকৈ ঘূৰাই আনিলে এনেকুৱা ধৰণে বনাই কোৱেশ্চন দিয়ে সেইকাৰণে তোমালোকে এইটো কাহিনী আকাৰে মনত ৰাখিবা ব্ৰিং বেক হোম বুলি যিকোনো কোৱেশ্চন দিলে এই এনসাৰটো তোমালোকে লিখিবা আৰু আগৰ কোৱেশ্চনটো যে দিছে লাভিং এণ্ড প্লেফুল পেট তোমালোকক যদি কোৱেশ্চন দিয়ে যে প্লিজ ডিছক্ৰাইব ব্ৰুনোছ নেচাৰ এণ্ড হাউ ৱাজ ব্ৰুনো
এজ এ পেট ডু ইউ থিংক ব্ৰুন' ইজ এ পেটেবল মানে পেট হিচাপত ব্ৰুন' তুমি ভাবা নেকি যে ব্ৰুন' ঘৰত ৰাখিব পৰা এটা বস্তু আছিল জন্তু আছিল ঠিক তেনেকুৱা ধৰণৰ কোৱেশ্চন যিয়ে নিদিয়ক কিয় তোমালোকে এইখিনি এনসাৰ কৰি দিবা এনেকৈ এইবিলাকৰ পৰাই তোমালোকে বনাই এনসাৰ কৰিব শিকি ল'বা তেতিয়াহ'লেহে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবা কাৰণ ডাইৰেক্ট কিতাপৰ পৰা উঠাই কোৱেশ্চন নিদিয়ে এতিয়া আমি ইম্পৰ্টেণ্ট MCQ কিছুমান আলোচনা কৰোঁ যিবিলাক তোমালোকে পৰীক্ষাত অহাৰ চান্স আছে কাৰণ এইবিলাক ভিতৰৰ পৰা বনাই দিয়া হয় Was the author's wife succeeded in getting back বাবু ফ্ৰম দ্য জু অথৰৰ ৱাইফে সফল হৈছিল নে বাবু বা ব্ৰুনক ঘৰৰ উভতাই অনাটো ইয়েছ হৈছিল তাৰপাছত হোৱাট ৱাজ দ্য অথৰছ ৱাইফ ৰিয়েকশ্যন হুৱেন বাবা ৱাজ চেণ্ট টু দ্য জু অথৰৰ ৱাইফৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিল যেতিয়া বাবাক জুলৈ চেণ্ড কৰা হৈছিল কেনেকুৱা আছিল शी वाज ইনকনসলেবল মানে তেওঁক বুজালেও বুজি পোৱা ধৰণে নাছিল মানে ইমানে দুখী হৈ গৈছিল शी উইপড কান্দি আছিল এণ্ড ফ্ৰেটেড এনি টাইম কান্দি ভাগৰি গৈছিল এই দুটাই হয় অল অফ দ্য এবভ সেইকাৰণে দুটাই এনসাৰ অল অফ দ্য এবভ বেৰিয়াম কাৰ্বনেট ৱাজ ইন দ্য হাউচ টু কিল বেৰিয়াম কাৰ্বনেট কাক কিল কৰাৰ কাৰণে ৰাখিছিল ৰেডছ এণ্ড মাইচ এইবিলাক মই তোমালোকক ফাৰ্ষ্টতে বুজাই দিছোঁ বেৰিয়াম কাৰ্বনেট ৱাজ এইটো দুইবাৰ হৈ গ'ল এটা এনসাৰে হয় তাৰপিছত হু ডিড দ্য অথৰ প্ৰেজেণ্ট দ্য স্লট বিয়াৰ অথৰে এই বিয়াৰটোক বেবী বিয়াৰটোক আনি কাক গিফ্ট দিছিল কাক প্ৰেজেণ্ট দিছিল হিজ ৱাইফ টু হিজ ৱাইফ হোৱাট নেম ৱাজ গিভেন টু দ্য স্লট বিয়াৰ ফাৰ্ষ্ট আনিয়ে বেবী বিয়াৰটোৰ নাম কি ৰখা হৈছিল ব্ৰুন' তাৰপিছত বাবা হুইচ জু ৱাজ ব্ৰুন' কেপ্ট ইন ব্ৰুনক কোনটো জুত ৰখা হৈছিল মই কৈছিলোঁ 87 কিলোমিটাৰ হয় মেচুৰৰ পৰা 87 কিলোমিটাৰ হয় মানে মেচুৰৰ এখন জুত ৰখা হৈছিল দূৰত্ব কিমান 87 কিলোমিটাৰ দুটাই মনত ৰাখিবা তোমালোকে তাৰপিছত হোৱাট ৱাজ ব্ৰুন'ছ চেঞ্জ নেম ব্ৰুনৰ নামটো চেঞ্জ কৰি কি ৰখা হ'ল এইটো বাবু বা বাবা যি তোমালোকে এনসাৰত যি থাকে এইটো মানে কেতিয়াবা ভুলতে বাবু বুলিও দিব পাৰে কিন্তু এনসাৰটো হয় বাবা How was Bruno fed at home? ব্ৰুনক ফাৰ্ষ্ট ঘৰলৈ আহি কেনেকৈ খুৱালে মিল্ক উইথ এ বটলত ভৰাই মিল্ক খুৱালে গাখীৰ খুৱালে বাই হোম স্লট ব্ৰুনছ মাদাৰ ডেড স্লট ব্ৰুন মানে বেবী বিয়াৰৰ মাকটো কাৰ দ্বাৰা মৰিলে ওৱান অফ নেৰেটৰ্ছ ফ্ৰেণ্ড মই আগতে কৰোঁ যে পয়েট লিখকৰ ৰাইটাৰৰ ফ্ৰেণ্ডৰ দ্বাৰা মানে গুলিত মৰি গ'ল বাই হোম মানে কাৰ দ্বাৰা ব্ৰুনৰ মাকৰ ডেড হৈ গৈছিল ওৱান অফ নেৰেটৰ ফ্ৰেণ্ড হোৱাট ৱেৰ দ্য ফাৰ্মাৰ্ছ ড্ৰাইভিং আউট ফ্ৰম দ্য ফিল্ডছ ফাৰ্মাৰবিলাকে কি খেদি আছিল ফিল্ডৰ পৰা পিক্সক খেদি আছিল তাৰপিছত হু ষ্টুড অন হিজ হেড ইন ডিলাইটত কোনে থিয় হৈ গৈছিল এইটো আমি জানো ব্ৰুন' দ্য বিয়াৰ এইটো কমা আছে ব্ৰুন' দ্য বিয়াৰ হোৱাট কাইণ্ড অফ পেট ব্ৰুন' ৱাজ এইটো আমি পঢ়িলোঁ লাভিং এণ্ড প্লেফুল দ্য কালাৰ অফ দ্য বিয়াৰৰ কালাৰটো কি আছিল এইটোৰ এনসাৰ হয় ব্লেক তোমালোকক মই যিখিনি বুজাই দিলোঁ সেইখিনি যদি বহুত মনোযোগ দিয়ে ভালকৈ মুখস্থ কৰা তোমালোকে পৰীক্ষাত একো স্কিপ নহ'ব ভালকৈ এনসাৰ কৰিব পাৰিবা জাষ্ট তোমালোকে বস্তুখিনি ভালকৈ ধুনীয়াকৈ বুজি ল'বা যাতে বনাই কোৱেশ্চন দিলেও তোমালোকে যিখিনি পঢ়িছা সেইখিনিৰ পৰাই মানে এনসাৰ লিখিব পাৰা ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক আৰু এটা কমেণ্ট কৰি জনাই দিবা থেংক ইউ ছ' মাছ আৰু মই তোমালোকৰ কাৰণে এক্সামৰ আগত এইবিলাকৰ পৰা কোনকেইটা বেছি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু মই বনাই কিছুমান কোৱেশ্চন লৈ আহিম